মানকাচর সমষ্টিত যি কেইজন প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰি আছে তাৰ ভিতৰত আমি আমিনুল ইছলাম সাহাবক যোগ্য প্ৰাৰ্থী হিচাপে আমি সকলোৱে কৰোঁ মানি লওঁ আৰু তাৰ বাবে আজি সকলোৱে আমি যুৱক সংস্থাসকলে একত্ৰিত হৈ এটা আলোচনা কৰিলোঁ যে আমি এইবাৰ মানকাচৰ সমষ্টিত যোগ্য প্ৰাৰ্থীকে দিম। কাৰণ আমিনুল ইছলাম সাহাব আমাৰ মানকাচৰ সমষ্টিৰ বাবে বিদ্যুতৰ সমস্যা দূৰ কৰিছে, ৰাস্তাৰ সমস্যা দূৰ কৰিছে, হস্পিটেলৰ চিকিৎসা যিটো আমাৰ হোৱাই নাছিল, ইয়াত ডাঙৰ ডাঙৰ ডাক্তৰক তেখেত লৈ আহিছে, হস্পিটেল উন্নত কৰিছে আৰু বিভিন্ন ধৰণৰ ৰাস্তা গাঁৱলীয়া ৰাস্তাবিলাকৰ সমস্যা দূৰ কৰিছে। আৰু আমাৰ মানকাচৰত যিমানবোৰ সমস্যা আছে তেখেত এছেম্বলিত বাৰ বাৰ উত্থাপন কৰিছে আৰু এনেকুৱা কথা কোনো নেতাই আজিলৈকে উত্থাপন কৰা নাই, যাৰ বাবে আমিনুল ইছলাম সাহাব আমাৰ মানকাচৰত যোগ্য নেতা হিচাপে আমি সকলোৱে তাক ভোট দিম আৰু তাক 100% জয়যুক্ত কৰাম বুলি আমি একত্ৰিত হৈছোঁ। আৰু বৰ্তমান আমাৰ মানকাচৰ সমষ্টিৰ বৰ্তমান জ্বলন্ত এটা সমস্যা চলি আছে, সেইটো হৈছে আমাৰ মানকাচৰৰ মানুহ মেঘালয়লৈ যাব নোৱাৰে। আৰু এইটো আমিনুল ইছলামে একমাত্ৰ চিন্তা কৰিছে যে এই সমস্যাটো দূৰ কৰাৰ কাৰণে তেখেত NPP দলটো আনিছে। যদি ৰাইজে বুজি পায় আৰু ভালদৰে ভোটটো দিয়ে তেনেহ'লে আশা কৰা যাব যে আমাৰ মানকাচৰৰ মানুহ মেঘালয়লৈ যাব পাৰিব, ভালদৰে ব্যৱসা কৰিব পাৰিব, আহিব পাৰিব। যাৰ কাৰণে ভাবোঁ আমি আমিনুল ইছলাম সাহাব এজন যোগ্য নেতা আৰু তাক ভোট দিয়াটোৱে সকলো মানকাচৰ সমষ্টিৰ ৰাইজৰ উচিত। NPP जिंदाबाद 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 আমিনুল ইসলাম জিন্দাবাদ 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 NPP জিন্দাবাদ 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 কনট সংবাদ জিন্দাবাদ 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 কনট সংবাদ জিন্দাবাদ 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 NPP জিন্দাবাদ 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 আমিনুল ইসলাম জিন্দাবাদ 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 মানকাচর সমষ্টি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ